নমস্কাৰ। অসমীয়া প্ৰতিদিনত প্ৰকাশ পোৱা এটা বাতৰি অসম বিধানসভাত ভেকু ভাওনাত পৰিণত স্বচ্ছ নিকা নিযুক্তি প্ৰক্ৰিয়া মৌখিক সাক্ষাৎকাৰে বিষয়া নিযুক্তি। এই বাতৰি যদি আপুনি পুংখানুপুংখ বিশ্লেষণ কৰে তেতিয়া গম পাব অধ্যক্ষৰ ভতিজা উপাধ্যক্ষৰ আত্মীয় আনহে নালাগে সচিব পৰ্যায়ৰ বিষয়াৰো আত্মীয় চাকৰি লাভ কৰিছে। এতিয়া আহিছো হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ 1 লাখ নিযুক্তিৰ প্ৰসংগলৈ। 10 মে 2021 চন অসমৰ ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মাৰ যুগৰ আৰম্ভ হ'ল মুখ্যমন্ত্ৰী হিচাপে। সেই সময়ৰ ৰাজ্যপাল জগদীশ মুখীয়ে শপত বাক্য পাঠ কৰোৱালে হিমন্ত বিশ্ব শৰ্মাক। সেইদিনা হিমন্ত বিশ্ব শৰ্মাই ঈশ্বৰৰ নামত শপত খাই কৈছিল বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু আনুগত্য পোষণ কৰিম। মই ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰিম। মই অসম ৰাজ্যৰ মুখ্যমন্ত্ৰী স্বৰূপে বিশ্বস্ততাৰে আৰু শুদ্ধ অন্তঃকৰণেৰে মোৰ কৰ্তব্য সম্পাদন কৰিম আৰু মই ভয় বা পক্ষপাত অনুৰাগ বা বিদ্বেষ নোহোৱাকৈ সংবিধান আৰু বিধি অনুসাৰে সকলো প্ৰকাৰ লোকৰ প্ৰতি ন্যায় আচৰণ কৰিম। এয়া আছিল শপত বাক্য। এতিয়া আহিছো শপত বাক্য পাঠ কৰা শব্দকেইটালৈ। ভয় বা পক্ষপাত, অনুৰাগ বা বিদ্বেষ, এই শব্দকেইটাৰ প্ৰকৃত ব্যৱহাৰ মুখ্যমন্ত্ৰী গৰাকীৰ ক্ষেত্ৰত হৈছেনে? এই প্ৰশ্ন আমাৰ। মুখ্যমন্ত্ৰী গৰাকীৰ ক্ষেত্ৰত হৈছেনে সঁচাকৈ? যে নিযুক্তি অসম লোকসেৱা আয়োগৰ অধীনত হ'ব লাগিছিল সেই নিযুক্তি কেৱল মৌখিক পৰীক্ষা পাতি নিযুক্তি দিয়া বুলি প্ৰকাশিত বাতৰিটোক প্ৰত্যাহ্বান জনাব পাৰিবনে এই চৰকাৰখনে? 2016 চনত ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ কথা কৈ সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰী হিচাপে শপত লৈছিল। কিন্তু দুৰ্ভাগ্যজনক বিষয় এইটো যে 2016 চনত APSC কেলেংকাৰীৰ বিৰুদ্ধে যেতিয়া অখিল গগৈয়ে প্ৰতিবাদ সাব্যস্ত কৰিছিল, কি আছিল অসমৰ পৰিস্থিতি সেই কথা সকলোৱে গম পায়। 2024 চনত APSC কেলেংকাৰী কৰা ৰাকেশ পালে 14 বছৰৰ বাবে জেললৈ যোৱাৰ নিৰ্দেশ পালে ন্যায়ালয়ৰ পৰা। সময় আগবাঢ়িছে। অসমত দুৰ্নীতি চলি অহা বিষয়টো বহু পুৰণি। ৰাজনেতাৰ অঙহী বঙহী হলে চাকৰি পোৱাটো ডাঙৰ কথা নহয়। ষ্টাৰ প্লাছৰ চিৰিয়েলৰ দৰে এই দুৰ্নীতিবোৰ যেন শেষ নহবই। এসময়ত আছিল দিনৰ পোহৰত, এসময়ত যেন ৰাতিৰ আন্ধাৰত। এনেদৰে চলি গৈছে দুৰ্নীতি আৰু দুৰ্নীতি ক্ৰমান্বয়ে শেষ হ'ব বুলি ভবা হৈছে, কিন্তু শেষ হোৱা নাই। স্বচ্ছ নিকা নিযুক্তিৰে চমক দিবলৈ যোৱা চৰকাৰ দিনত বিধানসভাৰ দৰে পবিত্ৰ স্থানত দিয়া নিযুক্তিৰ তদন্ত হ'বনে? নে ক্ষমতাৰ হাতোৰাত পৰি ধূলি হৈ বতাহত উৰি গৈ গংগাত পৰি পবিত্ৰ হৈ পৰিব? গীতাত শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল সাধু পুৰুষক উদ্ধাৰ কৰিবলৈ, দুষ্টক বিনাশ কৰিবলৈ আৰু ধৰ্ম সংস্থাপন কৰিবলৈ মই যুগে যুগে প্ৰকট হওঁ। আপুনি মই গীতাৰ বাণী বিশ্বাস কৰোঁ বা নকৰোঁ সেয়া পিছৰ কথা। এইখন চৰকাৰে কিন্তু 100% বিশ্বাস কৰে। যিটো সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে বাংলাদেশৰ হিন্দুৰ বাবে দুখ কৰিছে, একেটা সময়তে স্বচ্ছ নিকা নিযুক্তিৰ নামত বিধানসভাত হোৱা ভেকু ভাওনাত দুখ পাইছে লাখ লাখ উপযুক্ত প্ৰাৰ্থীয়ে। এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ এৰি দিলো আপোনালৈ। সময়ে ক'ব কোৰপানী কলৈ যায়। কিন্তু এই নিযুক্তি প্ৰক্ৰিয়া স্বচ্ছ হোৱাটো সকলোৱে বিচাৰিছে এইবাবেই যে দক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দিনত দুৰ্নীতি শেষ হ'ব। দুৰ্নীতি শেষ হোৱাটো সকলোৱে বিচাৰিছে যে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি অৱলম্বন কৰিম বুলি কোৱা এই চৰকাৰখনৰ দিনত যদি দুৰ্নীতি হয় তেনেহ'লে অত্যন্ত লজ্জাৰ বিষয় হ'ব। আমি এই ভিডিঅ'টোৰ জৰিয়তে সেই কথাখিনি ক'বলৈ চেষ্টা কৰিছোঁ যিখিনি বিধানসভাৰ নিযুক্তিত হৈছে বুলি বাতৰিটোৱে ইতিমধ্যে চৰ্চা লাভ কৰিছে। গতিকে এই সমগ্ৰ বিষয় সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দৃষ্টিগোচৰ কেনেদৰে কৰে সেয়া হ'ব গুৰুত্বপূৰ্ণ।